এক ব্ৰেকিং নিউজ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননা নগাঁও জিলা পৰিষদৰ বজাৰ নিবিদাৰ নামত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি বজাৰৰ ম্যাদ উকলি যোৱাত অসম চৰকাৰৰ কেবিনেট পুৰণি লেচিক এমাহৰ বাবে বজাৰ দিয়াৰ সিদ্ধান্ত লৈছিল কিন্তু এই নিয়ম খাৰিজ কৰিছিল উচ্চতম ন্যায়ালয়ে প্ৰত্যেক সপ্তাহে আঞ্চলিক পঞ্চায়তৰ নিবিদা দিবলৈ অনুমতি দিছিল উচ্চতম ন্যায়ালয় কিন্তু নগাঁও জিলা পৰিষদে ৰূপহী বজাৰ প্ৰতি সপ্তাহে নিবিদা দিয়াৰ বিপৰীতে আন বজাৰসমূহ পূৰ্বৰ লেচিৰ হাততে অৰ্পণ কৰিছে এমাহৰ বাবে ৰূপহী বজাৰ নিবিদাৰ পূৰ্বতে প্ৰায় 200% বৃদ্ধি পাইছে যাৰ বাবে সাধাৰণ ৰাইজে উচ্চ হাৰত ভৰিবলগীয়া হৈছে মাচুল প্ৰকৃততে বৰ্ধিত নিবিদাৰ মাননি ৰাজকোষলৈ গৈছে নে নাই সেয়াও সন্দেহৰ আৱৰ্তত আৰু ইয়াকে লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰূপহী বজাৰ কমিটিয়ে 900,000 সামথিং তেওঁলোকে 90,000 টকা চৰকাৰী নিৰীখ কৰি পেলাই ওপেন ডাক আৰম্ভ কৰে কেতিয়াবা বজাৰ 1 লাখতো হয় কেতিয়াবা 1.5 লাখতো হয় কেতিয়াবা 90,000তো হয় কেতিয়াবা এইবাৰ বজাৰটো 2,80,000 ওপেন ডাক হৈছে গতিকে আলটিমেটলি তো এটা হ্যারাসমেন্ট হৈছে আমি চলাই থকা নাই বজাৰ এতিয়া বজাৰ আমি চলাই থকা নাই পাব্লিক হ্যারাসমেন্ট হৈছে তো আজি 2,80,000 টকা উঠাবলৈ হলে সৰ্বসাধাৰণ ৰাইজৰ পৰাইতো পইচা ল'ব লাগিব তেওঁলোকে কৰ পৰা দিব এই ক্ষেত্ৰতো এটা অন্যায় কৰা বুলি মই ভাবো এটো জিলা পৰিষদে এটো এটা বা আঞ্চলিক পঞ্চায়তৰ যেটো অৰ্ডাৰ দিছে জিলা পৰিষদে সেইমতে কিন্তু এটা পাব্লিক হ্যারাসমেন্ট হৈছে অন্যায় কৰা হৈছে তেওঁলোকে নিৰ্দিষ্ট নিৰীখত চলাব লাগিছে এটা আমি এটোৱে কম আমি আমাৰ ৰূপহী বজাৰ যেটা পৰিচালনা মেম্বাৰ বিলাক আছো আপোনাৰ নিউজ চেনেলৰ যোগেদি এটো আমি অনুৰোধ ৰাখিব বিচাৰিছো অসম চৰকাৰলৈ আৰু আমাৰ নগাঁও জিলা কাৰ্যবাহী সদস্যলৈ যে যেহেতু গোটেই বাকি বজাৰবিলাক যেহেতু কেবিনেটৰ সিদ্ধান্তমতে দিছে কি কাৰণ আমাক কেনসেল মোচন কৰি ইয়াত ডাকটো দিয়াইছে আঞ্চলিকৰ ডাকটো দিয়াইছে আঞ্চলিক পৰিচালনা কৰিব দিছে গতিকে গোটেই বজাৰখিনি যদি কেবিনেটৰ সিদ্ধান্তমতে চলিব পাৰে আমাকো কেবিনেটৰ সিদ্ধান্তমতে চলা এটা অৰ্ডাৰ কৰি দিয়ে যেন নেক্সট এইটোৱে আপোনালোকৰ নিশ্চয় যি আমি অনুৰোধ ৰাখিম কাৰণ যেহেতু আমাৰ এক্সলেসি যিজন উত্তম কোঁৱৰৰ নামত বজাৰ আছিল 2 বছৰ কন্টিনিউ চলিছিলে তেওঁৰ 1 টকাও কিন্তু জিলা পৰিষদে পাবলৈ নাই তেওঁৰ নামত এক্সলেসি কন্টিনিউ কৰিব পাৰে কেবিনেটৰ সিদ্ধান্ত মতে এক্সটেনশন দিব পাৰে তেওঁৰ নামত আমি তো অনুৰোধ ৰাখিম তেওঁৰ নামত দিলে কি হয় চৰকাৰী ডাক 90,000 টকা সপ্তাহি দিব লাগে গতে সেই মতেতো পাব্লিকৰ কোনো হ্যারাসমেন্ট নহয় যদি 2,80,000 ল'বলগীয়া হল তো কোনোবাই 2 টকা বেছিও মাসুল ল'ব যিখিনি বজাৰতো আপোনাৰ লেচিয়া চলাব পাৰে সেইখিনিতো দিবই দিছে সেইখিনিতো এক্সটেনশন মানে কি মাহ দিবই দিছে তেওঁলোক যিখিনি কিছুমানে নোৱাৰা চলাব তেওঁলোকক সেইখন আমি ব্লকলৈ দিম ৰূপহী বজাৰখনতো আপোনাৰ ওপেন ডাক হৈ আছে বাকি সমূহতো ক'ব লাগিছিল বাকি মহলৰে চলাই আছে লেচিয়া চলাই আছে কাৰণে দি আছে হয় নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট সোহানা লাইভ।